নমস্কাৰ এটি বিশেষ বাতৰিলৈ নিউজ নৰ ষ্টুডিঅ'ত মই মুকেউল হুছেইন ডক্টৰ অনিল কুমাৰ শইকীয়া ৬৯ সংখ্যক জন্মদিৱসত যোৰহাটত স্মৰণ নিউজ নৰ এক বিশেষ প্ৰতিবেদন কাকজান মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট লেখক ডক্টৰ অনিল কুমাৰ শইকীয়াৰ ৬৯ সংখ্যক জন্মদিৱস আজি যোৰহাট প্ৰেছ ক্লাবত পালন কৰা হয় গণসাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগত আৰু পৰিয়ালৰ সহযোগত বিগত বৰ্ষৰ ৯ জুলাইত মৃত্যু হোৱা ব্যক্তিজনৰ স্মৃতিত অনুষ্ঠিত অনুষ্ঠানত সভাপতিত্ব কৰে মঞ্চৰ সভাপতি অধিবক্তা দিব্যজ্যোতি দত্তই অনুষ্ঠানত গণসাংস্কৃতিক মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি তথা পহেকীয়া বাতৰি কাকত গণবাৰ্তাৰ সম্পাদক নন্দনাথ দত্ত কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কুমাৰ খনিকৰ সাংস্কৃতিক কৰ্মী মৃদুল কুমাৰ বৰাই অসমৰ প্ৰায় সংখ্যক বাতৰি কাকততেই প্ৰবন্ধ লিখা ডক্টৰ অনিল কুমাৰ শইকীয়াৰ জীৱন আৰু কৃতি সম্পৰ্কে আলোকপাত কৰে সাংস্কৃতিক গণমঞ্চ আৰু পখেকীয়া বাতৰি কাকত গণবাৰ্তাৰ উদ্যোগত ডক্টৰ অনিল কুমাৰ শইকীয়াৰ জন্মদিৱস সদ্য প্ৰয়াত শইকীয়াদেৱ আমাৰ গৃহস্থ হিচাপে তেখেত অতি মৰমীয়াল আৰু এজন নীৰৱ সাধক তেওঁ নিজে বহুত বিখ্যাত হোৱা আশা পুহি থকা ব্যক্তি নাছিল তেখেত এজন গায়ক তেখেত কবি তেখেত গীতিকাৰ তেখেত নিবন্ধকাৰ তেখেত সাংস্কৃতিক জগতৰ এজন সাধক আছিল তেখেতে সকলো বাদ্যযন্ত্ৰই বজাব জানিছিল কিন্তু সেইখিনি তেওঁ ধৰি ৰাখিব পৰা নাছিল যিহেতুকে তেখেত এজন লেখক হিচাপে বা নিবন্ধকাৰ হিচাপে অসমৰ মানুহে তেখেতক আদৰি ল'লে আৰু তেখেতৰ মোৰ বিয়া হোৱাৰ আগতে তেখেত খুব এটা ভালকৈ লেখা মেলাৰ কথাটো গুৰুত্ব আছিল যদিও ধাৰাবাহিকতা নাছিল মোৰ লগত যিহেতুকে আমি বৈবাহিক সম্বন্ধত যেতিয়া বান্ধ খাইছোঁ তাতেই আমাৰ এটা চুক্তি আছিল যিহেতুকে মই লেখা মেলা কৰা আৰু সামাজিকভাৱে বিভিন্ন অনুষ্ঠানৰ লগত মই ছোৱালী জীৱনৰ পৰাই আৰম্ভ কৰিছিলোঁ আৰু তেখেতক সেই দৃষ্টিভংগীৰে তেখেতক মই গ্ৰহণ কৰিছিলোঁ আৰু মোৰ সেই জীৱনটো সামাজিক জীৱনটো সাহিত্যৰ জীৱনটো সংস্কৃতিৰ জীৱনটো তেখেতে মোক আগবঢ়াই লৈ গৈছিলে আৰু তেখেতে নিজেও সেইখিনিত মই তেখেতক কাম কৰি যাবৰ কাৰণে সুবিধা কৰি দিছিলোঁ আৰু মোৰ যেতিয়া লেখা মেলা থাকে মোক সহায় কৰি দিয়ে মোৰ ঘৰুৱা কাম বন সকলো ধৰণৰ লেখক তেখেত স্পেচিয়েল কোনো ওপৰ মহলত উঠি লৈ পেলাই লেখা মেলা কৰা মানুহ নাছিল জনগণৰ বুকুৰ বাৰ্তা তেওঁ লেখনিত প্ৰকাশ পাইছিলে আৰু সেইকাৰণে আজি হয়তো জনসাধাৰণে তেখেতৰ জন্মদিৱসটি পালন কৰিবলৈ আগবাঢ়ি আহিছে আজি উপলব্ধিটো আচলতে জনসাধাৰণৰ উপলব্ধি মোৰ ব্যক্তিগত উপলব্ধি নহয় আৰম্ভণিতে ব্যক্তিজনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা সহধৰ্মিনী যুগমে সন্দিকৈ শইকীয়াই স্বামীৰ কৰ্মৰাজিৰ বিষয়ে অৱলোকন কৰে মঞ্চৰ সম্পাদক দেৱব্ৰত দত্তই আগধৰা অনুষ্ঠানত ৰবীন হাতীবৰাই গীত অঞ্জলি গগৈ নিৰুপমা বৰাই কবিতা পাঠ কৰে মঞ্চৰ উপসভাপতি হেমেন কুমাৰ শইকীয়া সহ সম্পাদক অজিত কুমাৰ বৰা অসম লেখিকা সমাজৰ মুখপত্ৰ সম্পাদিকা জয়শ্ৰী শইকীয়াই বিশিষ্ট লেখকজনৰ বিষয়ে বক্তব্য প্ৰদান কৰে প্ৰতি বছৰে ডক্টৰ অনিল কুমাৰ শইকীয়াৰ জন্ম বা মৃত্যু দিনটো এক দিৱস ৰূপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা অনুষ্ঠানত অঞ্জনা গোস্বামী হাসনা বেগম অমিয়া শইকীয়া প্ৰমুখ্যে বিভিন্নজন উপস্থিত থাকে প্ৰয়াত ডক্টৰ অনিল কুমাৰ শইকীয়াদেৱ আমাৰ যি সাংস্কৃতিক অনুষ্ঠান প্ৰগতিবাদী এই অনুষ্ঠানৰ জন্মলগ্নৰ পৰা জড়িত ব্যক্তি আছিল তেখেত অকল সেয়ে নহয় এই গণসাংস্কৃতিক মঞ্চৰ আন এটা অনুষ্ঠান গণবাৰ্তা পখেকীয়া কাকত ইয়াৰ পৰাই জন্ম হৈছিল গণসাংস্কৃতিক মঞ্চৰ আৰু তেখেত এই দুয়োটা অনুষ্ঠানৰে এজন মই ঠিক পৃষ্ঠপোষক বুলি নকওঁ মই তাৰ স্বত্বাধিকাৰ হ'লেও সেই বাতৰি কাকতখনৰ তেখেতে আমাৰ এই পৰিয়ালটোৰ একেবাৰে অন্তৰংগ এজন ব্যক্তি গতিকে আৰু তেখেতৰ যিটো চিন্তাধাৰা তেখেতৰ হঠাৎ এনে এটা কাণ্ড হৈ যাব বুলি আমি ভবা নাছিলোঁ কোনো চিন্তা কৰা নাছিলোঁ কৰি থকা ব্যক্তি নহয় মাত্ৰ এদিনৰ আগত তেখেতক লগ পাইছিলোঁ তেখেতে তেখেতৰ দায়িত্ব পালন কৰি বিভিন্ন বিদ্যালয় কলেজবিলাকত বোলে পৰীক্ষা হৈ আছিল পৰীক্ষা কণ্ডাক্ট কৰাৰ কামত ঘূৰি ফুৰিছিলে ঘূৰি ফুৰি যাওঁতে আমাৰ কাৰ্যালয়ত সোমাইছিলে হঠাতে আমি তেতিয়া তেখেতক সুধিছিলোঁ
যে আপুনি কিয় ইমান দৌৰা-দৌৰি আছে, নহয় বোলে এই সদায় আহি থকা মই আহিবলৈ সময় পোৱা নাই, কেইবাদিনো প্ৰায় 15 দিনমান অহা নাছিলে, গতিকে মই নবহোঁ, মই মাত্ৰ দেখা এটা দিলোঁ মই যাওঁ। আৰু গুচি গৈ তাৰ পৰৱৰ্তী দিনাই আমি এই দুখৰ সংবাদটো পাইছোঁ। কিন্তু মই ভাবোঁ বা আমি বিশ্বাস কৰোঁ যে মানুহৰ মৃত্যু আচলতে হ'ব নোৱাৰে। এইটো কায়িক যিটো মৃত্যু, এই মৃত্যুটো আচলতে এজন আধ্যাত্মিক এজন মানুহৰ জন্ম দিয়ে নতুনকৈ, যিটো কবিসকলেও কয়। আৰু তেখেতৰ যিটো চেতনা, তেখেতৰ যিটো দৃষ্টিভংগী, সামাজিক দায়িত্ববোধ, এইখিনি আমি জীয়াই ৰাখিম বুলি আমি মনস্থ হৈছোঁ। পৰিয়ালে আমাক সহযোগিতা আগবঢ়াইছে, পৰিয়ালেও এইটোৱেই বিচাৰে, সমাজে বিচাৰে, যিসকল তেখেতৰ প্ৰগতিবাদী চিন্তাক সমাজৰ প্ৰায় সকল লোকেই ভাল পায়। তেখেতৰ লিখনিসমূহ সাহিত্যিক প্ৰমূল্য জড়িত তেখেতৰ যি সৃষ্টিৰাজি, এই সৃষ্টিৰাজিসমূহ আমি প্ৰযত্নৰ কাৰণে নিশ্চয় আমি যত্ন আগবঢ়াম এই অনুষ্ঠানে। আৰু পৰৱৰ্তী বৰ্ষৰ পৰা আমি এইবাৰ খুব খন্তেকীয়াকৈ দৌৰা-দৌৰিভাৱে এইটো কৰা হ'ল। মই অনুৰোধ কৰিছিলোঁ পৰিয়ালক, পৰিয়ালে আমাৰ অনুৰোধ গ্ৰাহ্য কৰিলে, অৰ্থনৈতিকভাৱে কিছু সকাহো দিলে আৰু আমি অনুষ্ঠানটো কৰিছোঁ। আৰু ভৱিষ্যতে আমি প্ৰতি বছৰেই এটা বিশেষ নামত, আজি প্ৰস্তাৱত গৃহীতো হৈছে, এনেকুৱা এটা প্ৰস্তাৱ হৈছে যে আমি এই অনুষ্ঠানটোৰ এটা বিশেষ নাম দিম, তেখেতৰ লগত সম্পৰ্ক ৰক্ষা কৰি আমি এটা নাম দিম, পৰিয়ালেও ভাল পোৱা আমি নাম ঠিক কৰি এই অনুষ্ঠানটো আমি গণসাংস্কৃতিক মঞ্চত জীয়াই থকালৈকে আমি প্ৰতি বছৰে অনুষ্ঠিত কৰিবলৈ আমি প্ৰস্তুত হৈছোঁ। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।